নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ হ'ব পূৰ্ণাংগ বিভাগলৈ উন্নতিকৰণৰ লগতে আৰু বহুকেইটা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী ধৰ্মঘট বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ সভাৰ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ উদ্যোগত ইণ্ডিয়া ক্লাবত অনুষ্ঠিত ভাৰত ৰং মহোৎসৱৰ আয়োজন অযোধ্যাত ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ পাছতে নিৰ্মাণ হ'ব মছজিদ ইতিমধ্যে মক্কাৰ পৰা মুম্বাইলৈ আহিল মছজিদ নিৰ্মাণৰ বাবে বিশেষ কিতাপ ৰাজ্যত পুনৰ মাধমাৰ জনসাধাৰণক এইবাৰ নহৰু মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে গৃহিণী এতিয়া বিতং বাতৰি ৰাজ্যত পুনৰ মাধমাৰ জনসাধাৰণক এইবাৰ মূল্য বৃদ্ধি হ'ল নহৰুৰ মূল্য বৃদ্ধিৰ বাবে জ্বলা-কলা খাইছে ৰাইজ প্ৰভাৱ পৰিছে পাকঘৰত হাবাথুৰি খাইছে গৃহিণী পিয়াজৰ পাছতে অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি হৈছে নহৰুৰ ৰাজ্যত এতিয়া নহৰুৰ দামে জ্বলা-কলা খুৱাইছে জনসাধাৰণক বিগত দুসপ্তাহ আগলৈকে নহৰুৰ দাম জনসাধাৰণৰ বাবে সন্তোষজনক আছিল যদিও তাৰ কেইদিনমানৰ পিছতে নহৰুৰ দাম আকাশলংঘী হ'ল বৰ্তমান ডিব্ৰুগড়ত নহৰু পাইকাৰীৰ মূল্য প্ৰতি কেজিত 280ৰ পৰা 300 টকা বৰ্তমান পাইকাৰী বজাৰত 2 প্ৰকাৰৰ নহৰু উপলব্ধ আনহাতে পাইকাৰী মূল্যৰ সমানুপাতে খুচুৰা বজাৰত প্ৰতি কিলো নহৰুৰ মূল্য 350ৰ পৰা 400 টকা পৰ্যন্ত বৃদ্ধি হৈছে এতিয়া জনামতে 350-400 টকাকে হৈছে নহৰু পাৰ কেজিকে তো ইমান দাম বাঢ়িলে সাধাৰণ ৰাইজত অকণমান দিগদাৰ হ'ব নি মই খাম কেনেকৈ ঘৰত কিমান প্ৰভাৱ পৰিছে বহুত প্ৰভাৱ পৰিছে এতিয়া আগত যেনেকুৱা মই হেৰি লৈছিলোঁ আধা কেজিকে লৈছিলোঁ এতিয়া কি কৰোঁ পেষ্টৰ পাতা বিচাৰি ভাবোঁ 5 টকীয়া পাতাকেইটা বিচাৰি কিনে সেইটো লৈ কিনে কাম চলাওঁ অসুবিধা হৈছে বৰ অসুবিধা হৈছে যাৰ কাৰণে আমি পাতা বিচাৰিছোঁ ন নহৰুৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ সন্দৰ্ভত পাইকাৰী বিক্ৰেতাক প্ৰশ্ন কৰাত তেওঁ কয় যে কৃত্ৰিম নাটনিৰ বাবে নহৰুৰ দাম বৃদ্ধি পাইছে অতি কম সময়ৰ ভিতৰত নহৰুৰ দাম স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব এতিয়া ক'ব গ'লে মাজতে 340 টকা পাই গৈছিলে হ'লচেলত সৰু ফুটটো কিমান ডাঙৰ ফুটটো কিমান সৰু ফুটটো 280 নতুনটো এতিয়া অকণমান ডাঙৰটো 300 টকা মান আগতকে কিমান বাঢ়িলে এতিয়া ক'ব গ'লে এই বছৰটো নহৰুৰ দামটো বহুত বাঢ়ি গৈছে এইটো ছিজনত এতিয়া 65-70 এনেকুৱা হ'ব লাগিছিলে ট্ৰিপল হৈ গৈছে আৰু এইটো কি কাৰণে হৈছে এইটো ক'ব নোৱাৰো আৰু এই বছৰটো তেনেকৈ গ'ল বাৰু এই 17-18 এনেকৈ আছিলে আৰু ৰাইজৰ অসুবিধা হৈছে বাৰু চবে যোনে লৈছে কৈছে ইমান দামটো লোৱা নাছিলোঁ বাৰু এই বছৰ তেনেকুৱা ল'বলগীয়া হৈছে যোনে 1 পোৱা ল'ব লাগে 1 কেজি ল'ব লাগে 1 পোৱা লৈছে আৰু ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট এএন টেলিভিছন কৃষি কৰ্মৰ জৈৱিক পদ্ধতিৰে স্বাৱলম্বিতাৰ উদাহৰণ দেখুৱালে ডিব্ৰুগড় জামিৰা মটক গাঁৱৰ নিবাসী তথা বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক সঞ্জীৱ শৰ্মাই বৰ্তমান প্ৰায় 10ৰ পৰা 12 বিঘা মাটিত বন্ধাকবি বেঙেনা মটৰ বিলাহী নেমু আদি খেতি কৰি কৃষি কৰ্মৰে নিজৰ পৰিয়ালৰ উপৰিও আন কেইবাটাও শ্ৰমিক পৰিয়ালৰ লগতে প্ৰতিদিনে 5জন শ্ৰমিকক সংস্থাপন দি আহিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ কৃষি কৰ্মৰে সচেতন ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ সঞ্জীৱ শৰ্মা ডিব্ৰুগড়ৰ জামিৰা মটক গাঁৱৰ প্ৰায় 10-12 বিঘা মাটিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী পঞ্জীয়ক সঞ্জীৱ শৰ্মাই বিজ্ঞানসন্মতভাৱে জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ লগতে ফল-মূল খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখ্য যে কৃষি কৰ্মৰ লগত জড়িত সঞ্জীৱ শৰ্মাই 2020 আৰু 21 চনৰ পৰা জৈৱিক সাৰ প্ৰয়োগেৰে পাচলি খেতি কৰা আৰম্ভ কৰে কিন্তু যি ধৰণে পাচলিৰ পৰা লাভান্বিত হ'ব লাগিছিল সেই ধৰণে হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে ব্যৱসায়িক ভিত্তিত পাচলিৰ খেতিৰ নামত কৃষকসকলে বিভিন্ন ৰকমৰ ৰাসায়নিক ঔষধ যধে-মধে ব্যৱহাৰ কৰে এয়া খাদ্য হিচাপে গ্ৰহণ কৰাটো অতিশয় মাৰাত্মক তদুপৰি অত্যাধিক পৰিমাণৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰেও জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে এনে পৰিপ্ৰেক্ষিততে তেওঁ জৈৱিক সাৰৰ লগতে কীট-পতংগ ৰোধৰ বাবে থলুৱা পদ্ধতি ব্যৱহাৰ কৰি কৃষি কাৰ্য কৰাৰ পৰিকল্পনা কৰে ইয়াত মোৰ জেনেৰেলি আগৰ যিবিলাক আমাৰ ফল মূল আছিলে পনিয়ল লেটেকু বগৰী তাৰপিছত জলফাই আটলাছ আদি কৰি যেনেকৈ নগাটেঙা বৰথেকেৰা ঔটেঙাৰ পৰা আদি কৰি যিবিলাক ফল মূল আছিলে চব ফল মূলে মোৰ ইয়াত আছে আৰু লগতে মোৰ বিশেষকৈ বাৰীখনত তামোল পাণ জালুক কাজি টেঙা কাজি নেমু গোল নেমু ৰবাব টেঙা এইখিনিয়ে মোৰ বেছিকৈ আছে কাজি নেমু তামোল পাণ এইখিনিয়ে মোৰ বেছিকৈ আছে তাৰপিছত এতিয়া সময়ে সময়ে যিবিলাক শাক পাচলি হয় প্ৰতিটো সময়তে মই সেইধৰণে কৰি গৈ থাকোঁ অৱশ্যে এনেদৰে কৰা খেতিৰে তেওঁ যিদৰে লাভান্বিত হ'ব লাগিছিল সেই ধৰণে ফল পোৱা নাই বুলিও জনায়
কিয়নো অতিমাত্ৰা ৰাসায়নিক ঔষধ আৰু সাৰ প্ৰয়োগ কৰা খেতিৰ উৎপাদন স্বাভাৱিকতকৈ বহু বেছি হয়, যাৰ বাবে খেতিৰ উৎপাদন বৃদ্ধি পায় আৰু ব্যৱসায়িক লাভালাভৰ পৰিমাণো বাঢ়ি যায়। কিন্তু তাৰ বিপৰীতে জৈৱিক পদ্ধতিৰে খেতি কৰিলে পাচলিবোৰ জনস্বাস্থ্যৰ অনুকূল হয় যদিও ব্যৱসায়িক লাভালাভৰ পৰিমাণ কমি যায়। অৰ্গেনিক কৰি যিটো কষ্ট হয়, যিটো পাব লাগে, সেইটো খালি পোৱাটোত অকণমান কম হয়। মানুহে খালি বজাৰৰ কথাটো কৈ দিয়ে, বজাৰত সাৰ দিয়া কি দিয়া বস্তু আহে, এদিনতে দুদিনতে আমি নিজে কিনি আনিলেও দেখোঁ যে গেলে। কিন্তু সেইধৰণে সেই পইচাটো দিবলৈ বজাৰত ইমানকৈ পায়, সেইটো কথাৰ কাৰণে আমি যিটো অৰ্গেনিক কৰি যিটো কষ্ট কৰিছোঁ, সেইটো আমি ইমান ধৰণে পোৱা নাই। অৰ্গেনিক খালে চাই মানে মানুহৰ স্বাস্থ্যত কি বেনিফিট হয়? যেতিয়া আমাৰ মেডিচিনৰ এইবিলাক পেষ্টিচাইড নোসোমায়, যেতিয়া গোবৰৰ ওপৰত ডিপেণ্ড কৰি আমি চলোঁ, তেতিয়া আমাৰ বেমাৰ আজাৰ পৰিমাণটো বহুত কমি যায়। সোৱাদো থাকে খাবলৈ, সোৱাদো থাকে। আৰু এটা বস্তু, তুমি এতিয়া ইয়াৰ পৰা নিয়া বন্ধাকবি এটা থৈ দিয়া, তোমাৰ এসপ্তাহ 10 দিনলৈকে শুকাব, গেলি নাযায়। যিকোনো মোৰ এইখিনিতো আগৰ পৰাই আছে, কিন্তু এতিয়া মই 4 বছৰৰ পৰা মই এইখিনিত সম্পূৰ্ণ ধৰণে লাগিবলৈ আৰম্ভ কৰিছোঁ। বজাৰৰ প্ৰতিযোগিতাত টিকি থকাৰ ক্ষেত্ৰত এই পাচলিবোৰে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়, কিয়নো জনসাধাৰণৰ মাজত এই সম্পৰ্কীয় সচেতনতা এতিয়াও যথেষ্ট কম। সঞ্জীৱ শৰ্মাই বৰ্তমান প্ৰায় 10ৰ পৰা 12 বিঘা মাটিত বন্ধাকবি, বেঙেনা, মটৰ, বিলাহী, নেমু, বিন, জিকা, জলকীয়া, লাই, পালেং আদিৰ খেতি কৰিছে। কৃষি কৰ্মৰে নিজৰ পৰিয়ালৰ উপৰিও আন কেইবাটাও শ্ৰমিক পৰিয়ালৰ লগতে প্ৰতিদিনে 5জন শ্ৰমিকক সংস্থাপন দিছে সঞ্জীৱ শৰ্মাই। ৰেগুলাৰকৈ মোৰ 5জন থাকে, আৰু যেতিয়া যিধৰণে দৰকাৰ হয় 5জন 6জন তেনেকৈ মই অস্থায়ীভাৱে তেওঁলোকক নিযুক্তি দিওঁ। আজিকালি দেখা পোৱা গৈছে যুৱচাম যিখিনি উঠি আহিছে, হয়, বহুতে পঢ়িলে লিখিও ঘৰত বহি থাকিবলগীয়া হৈছে বা চাকৰিৰ পিছত দৌৰি হাবাথুৰি খাইছে। তেনে যুৱক চামক আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? আচলতে আমাৰ যুৱক চামক এতিয়া কথাটো হ'ল কি, আমি নিজক চিনি পাবৰ হ'ল, আমি নিজৰ ওপৰত ভৰিত থিয় কেনেকৈ হওঁ সেইটো ভাবিবলৈ হ'ল। আমি অকল পৰনিৰ্ভৰশীল, পৰৰ ওপৰত ভৰসা কৰি থকাতকৈ ক'ৰবাত 2000 দিব, 4000 দিব, আমি বাহিৰলৈ ওলাই যাম, তাৰপিছত বোলে কেতিয়াবা তাতে ঢুকালে বোলে ডেড বডিটো আনিবলৈও আমাৰ উপায় নাইকিয়া হ'ল। সেইধৰণে সেইখিনি কৰাতকৈ আমি যদি নিজৰ যিকণ আছে তাক মনোনিৱেশ কৰি, আজিকালি বিভিন্ন ধৰণৰ নতুন নতুন প্ৰযুক্তি ওলাই আছে, সেইবিলাক ব্যৱহাৰ কৰি আমি যদি আমাৰ নিজৰ স্বাস্থ্যটোৰ লগতে আমি পৰিয়ালৰ ওচৰ চুবুৰীয়াৰ স্বাস্থ্যটোৰ প্ৰতিও লক্ষ্য ৰাখি যদি অৰ্গেনিক বা গোবৰ সাৰ, কেঁচু সাৰ বা পচন সাৰ দি আমি কৰি সেই মানুহক খুৱাওঁ, তেতিয়াহ'লে আমাৰ লাভ কম হ'ব পাৰে, কিন্তু আমাৰ লগতে আমি বহুত মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰিব পাৰিম, দূৰ হ'ব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ 4 ঘণ্টীয়া প্ৰতিবাদী ধৰ্মঘট ৰূপায়ণ। বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰসমূহ পূৰ্ণাংগ বিভাগলৈ উন্নীতকৰণ, ঠিকাভিত্তিক শিক্ষক আৰু কৰ্মচাৰীৰ পদ পূৰণ, আন্তঃগাঁথনি উন্নয়ন, কম্পাৰ্টমেণ্টেল বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা আৰু আভ্যন্তৰীণ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এই ধৰ্মঘট ৰূপায়ণ কৰে ছাত্ৰ একতা সভাই। ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত 4 ঘণ্টীয়া প্ৰতিবাদী ধৰ্মঘট। বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰসমূহ পূৰ্ণাংগ বিভাগলৈ উন্নীতকৰণ, ঠিকাভিত্তিক শিক্ষক আৰু কৰ্মচাৰীৰ পদ পূৰণ, আন্তঃগাঁথনি উন্নয়ন, বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা আৰু আভ্যন্তৰীণ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদী ধৰ্মঘট বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ। বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও সহযোগ কৰে এই প্ৰতিবাদত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসন বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এই দাবীসমূহ মানি নোলোৱাৰ পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি ছাত্ৰ একতা সভাই সদৰি কৰে। প্ৰথম কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া উপলব্ধি কৰাটো উচিত যে চাৰ্টাৰ্ড প্লেনৰ নামত মাহিলী লাখ টকা খৰচ কৰিবলৈ সহজ, কিন্তু ঠিকাভিত্তিক যিকেইজন কৰ্মচাৰী আছে, কৰ্মচাৰীসমূহে 9-10 হাজাৰ টকাৰে মাহিলী এটা পৰিয়াল চলোৱাটো কিমান কষ্ট সেইটো তেওঁলোকে উপলব্ধি কৰাৰ সময় আহি পৰিছে। প্ৰায় অক্টোবৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ বিশ্ববিদ্যালয় আহিছিল আৰু তেখেতে ছাত্ৰ সমাজৰ আগত কৈছিল যে
যি আমাৰ কেন্দ্ৰসমূহ আছে কেন্দ্ৰৰ মাচুল 50% ৰেহাই দিয়ে কিন্তু তাৰ কোনো ফল কিন্তু আমি দেখিবলৈ পোৱা নাই কিছুদিন আগত বিশ্ববিদ্যালয় প্ৰশাসনে কৰ্তৃপক্ষই এখন আমাক নটিচ জাৰি কৰিছিল তাত কিন্তু সেই 50% ৰেহাই দিয়াৰ কিন্তু কোনো কথা কিন্তু পৰিলক্ষিত হোৱা নাই গতিকে আমাৰ এটাই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে এই তেওঁ যিষাৰ কথা কৈ গৈছিল সেই কথাষাৰ যাতে ৰাখে আৰু যদি তেওঁ যদি তাৰ সেই কথাষাৰ যদি ৰাখিব নোৱাৰে তেওঁ যেন মিছলীয়া সেই কথা কিন্তু পৰিলক্ষিত হ'ব আৰু 2 নম্বৰতে আমাৰ বিশ্ববিদ্যালয় প্ৰশাসনে আমি কেইবাবাৰো আমাৰ মেমৰেণ্ডাম দিয়াৰ পিছত কাগজ দিয়াৰ পাছত আমাৰ কিন্তু দাবীসমূহ তেওঁলোকে মানি লোৱা নাই আমি তেওঁলোকক অনুৰোধ জনাইছো আৰু তেওঁলোকক দাবীও প্ৰদান কৰিছো যে অতি সোনকালে আমাৰ দাবীসমূহ মানি লওক নহলে কিন্তু অনাগত দিনত কিন্তু আমি বিশ্ববিদ্যালয় ছাত্ৰ সমাজক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই কিন্তু গণতান্ত্ৰিকভাৱে নিজৰ আন্দোলন কিন্তু কৰি যাম তাত কিন্তু আমাক তেওঁলোকে ৰখাই কিন্তু কোনো লাভ নহ'ব নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন এতিয়া লৈছো খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 বাতৰিৰ মাজলৈ মিচিং জনগোষ্ঠীয় সংগঠন TMPKৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱৰ অন্তিম দিনৰ মুকলি সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু মন্ত্ৰী বিধায়ক আৰু বিশিষ্ট ব্যক্তিসকল মিচিং জনগোষ্ঠীৰ জাতীয় সংগ্ৰামী সত্তা তথা জাতীয় ছাত্ৰ সংগঠন টাকা মিচিং পৰিণ কৌবাং ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠীটোৰ এই জাতীয় সংগঠনটোৰ উদ্যোগত চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱৰ বুধবাৰে সফল পৰিসমাপ্তি ঘটিল উল্লেখ্য যে বুধবাৰৰ মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বহুকেইজন মন্ত্ৰী বিধায়ক জনগোষ্ঠীটোৰ স্বকীয় লোককৃষ্টি আৰু নৃগোষ্ঠীয় পৰম্পৰাৰে উদ্ভাসিত এই যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল বিভিন্ন ধৰণৰ লোককৃষ্টি সংস্কৃতিৰ লগতে ক্ৰীড়া প্ৰতিযোগিতা উৎসৱত অনুষ্ঠিত হোৱা মিচিংসকলৰ বিভিন্ন গীত নৃত্য বাদ্যৰ লগতে পৰম্পৰাগত খেলা ধূলাৰ প্ৰতিযোগিতাৰ উপৰিও জনপ্ৰিয় সংগীত দলৰ অনুষ্ঠানেৰে উত্তাল হৈ ৰল প্ৰতিটো নিশা প্ৰদৰ্শিত হল মিচিং চহা জনজীৱন আৰু জীৱিকাৰ সৈতে জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ লগতে কৃষি সঁজুলি আৰু ৰং বিৰঙী জনগোষ্ঠীয় সাজ পোছাকৰ প্ৰদৰ্শনী নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত নিৰ্মাণ হৈ থকা সুবিশাল মহম্মদ বিন আব্দুল্লাহ মছজিদ সম্পূৰ্ণ হোৱা দিশে ইতিমধ্যে পবিত্ৰ মক্কা আৰু মদিনাৰ পৰা মুম্বাইলৈ আহি পাইছে মছজিদ নিৰ্মাণত ব্যৱহাৰ কৰিবলগীয়া বিশেষ ইটা 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল বহু চৰ্চিত ৰামলালাৰ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ গোচৰৰ অন্তিম শুনানিৰ সময়তে ন্যায়ালয়ে মুছলমান সম্প্ৰদায়ৰ বাবে মছজিদ নিৰ্মাণৰো অনুমতি প্ৰদান কৰি ভূমি আবৰ্তন কৰিছিল অযোধ্যাৰ পৰা 25 কিলোমিটাৰ নিলগৰ ধনীপুৰত মহম্মদ বিন আব্দুল্লাহ মছজিদ নিৰ্মাণৰ বাবে ভূমি আবৰ্তন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে সম্প্ৰতি সেই স্থানত মছজিদ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে ইয়াৰ মাজতে পবিত্ৰ মক্কা আৰু মদিনাৰ পৰা মুম্বাইলৈ আহি পাইছে মছজিদ নিৰ্মাণত ব্যৱহাৰ কৰিবলগীয়া বিশেষ ইটা বিশেষ এইবাবেই কাৰণ এই ইটাবোৰত সোণেৰে লিখা হৈছে কুৰাণৰ আয়াত যোৱা সপ্তাহতে মুম্বাইলৈ অনা হৈছে এই ইটাবোৰ যিবোৰ কলামাটিৰে প্ৰস্তুত কৰি উলিওৱা হৈছে য'ত মছজিদৰ নাম লিখা আছে মুম্বাইৰ এটা ইটা ভাটাত পুৰা হ'ব এই ইটাসমূহ আৰু পৰৱৰ্তী সময়ত অযোধ্যাৰ মছজিদ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ'ব এই মছজিদটোত থাকিব গেৰুৱা ৰঙৰ কুৰাণ তদুপৰি 9000 লোকে পঢ়িব পাৰিব এই কুৰাণখন মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ হাজিৰ আৰাফাত শ্বেখে কয় যে এই মছজিদত বিশ্বৰ
সৰ্ববৃহৎ কোৰাণখন থাকিব, যিখন কোৰাণ 21 ফুট উচ্চতাৰ আৰু 36 ফুট বহল হ'ব। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা পাঞ্চৰ খুন্দাত থিতাতে নিহত 2 ভাতৃভগ্নীৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনৰ। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাহুটিৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাহুটিত আজি পুৱাই পথৰ কাষত ৰৈ থকা অৱস্থাত টাটা পাঞ্চ বাহনৰ খুন্দাত থিতাতে নিহত হয় ভৱকান্ত চুংক্ৰাং ওৰফে আজা চুংক্ৰাং আৰু জয়া চুংক্ৰাং নামৰ দুগৰাকী লোক। নিহত দুয়ো একেটা পৰিয়ালৰ ভাতৃভগ্নী বুলি জানিব পৰা গৈছে। কাৰেং চাপৰিত চলি থকা মিচিং যুৱ মহোৎসৱৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰমুৱা হৈছিল ভাতৃভগ্নী। বাছৰ পৰা নমাৰ পিছতে তীব্ৰ জোৰেৰে খুন্দা মাৰে গাড়ীখনে, ফলত থিতাতে মৃত্যু হয় 2 ভাতৃভগ্নীৰ। ইয়াৰ পিছতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই একে দিশৰ পৰা গৈ থকা AS06AA8394 নম্বৰৰ য়ামাহা FZ মটৰচাইকেলখনক তীব্ৰ জোৰেৰে খুন্দা মাৰি প্ৰায় 100 মিটাৰ দূৰলৈ চোঁচৰাই নিয়ে বাইকখন। ফলত 2জন বাইক আৰোহীৰ এজনৰ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পুৱাতে সংঘটিত দুৰ্ঘটনাত 3জনকৈ লোকৰ অকাল মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে চিলাপথাৰত। প্ৰায় 4টামান বজাত হৈছোঁ, 4টামান বজাত। সিহঁতে শুনামতে বগীবিলৰ পৰা ৰাতিৰ সাংস্কৃতিক সন্ধিয়া চাই পেলাই আহিছিলে। আহি গাড়ীৰ পৰা নামি পাৰ হ'ব লওঁতে সিটো খুন্দিয়াইছে আৰু। তো ময়ো নাই দেখা, কিন্তু শুনামতে ইয়াত 2জনটো স্পট ডেথ হৈ আছে। তাৰপিছত সিটো বাইকত অহাটো এজনে স্পট ডেথ আৰু এজন একেবাৰে গুৰুতৰভাৱে আঘাত কৰি গৈছে। বলি চুংক্ৰাং, অঞ্জনা চুংক্ৰাং নেকি? একেটা ঘৰৰে ভাইক আৰু জয়া চুংক্ৰাং। আৰু বাইকৰো শুনামতে তাৰ পৰাই আহি আছিলে, বগীবিলৰ পৰাই। সেইটো তেলাম চিকেৰ গাঁও বুলি কয়। আৰু বাহনখন এতিয়া শুনামতেতো আমাৰ ইয়াৰে বাহনখন, এই বেংগালোৰে চৰন্দলৰ বাহনখন বুলি শুনিছোঁ। ৰাতিপুৱা প্ৰায় 5:30মান বজাত ঘটনাটো হৈছে। ক'ৰ পৰা আহিছে? তেওঁলোকে যিসকলে স্পট ডেথ হৈছে তেওঁলোকে মিচিং যুৱ মহোৎসৱৰ পৰা ইউথ ফেষ্টিভেল প্ৰগ্ৰাম চাই কিনি আহি আছিল। আহি কিনি প্ৰায় গাড়ীৰ পৰা তেওঁলোকে মেইন ৰাস্তাৰ পৰা নামিছিলেহে। নামি ৰ'ডখন ক্ৰছ কৰিব লওঁতে তেওঁলোকে অপজিট দিশৰ পৰা টাটা পাঞ্চ 4চকীয়া বাহন এখন আহি কিনি একেবাৰে মহতিয়াই নিয়াৰ পিছত তেওঁলোকে থিতাতে মৃত্যু হৈ গ'ল। স্পট ডেথটো ইয়াত স্পট ডেথ 2জন হৈছে, অলপ আগত গৈ কিনি এজন হৈছে আৰু এজনক ডিব্ৰুগড় মেডিকেল কলেজলৈ দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। আজি শেষৰটো বাতৰি। নেশ্যনেল স্কুল অফ ড্ৰামাৰ উদ্যোগত ডিব্ৰুগড় চহৰত 9 ফেব্ৰুৱাৰীৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ভাৰত ৰং মহোৎসৱ। আজি ইণ্ডিয়া ক্লাব এণ্ড থিয়েটিকেল ইনষ্টিটিউশ্যনৰ প্ৰেক্ষাগৃহত নেশ্যনেল স্কুল অফ ড্ৰামাই এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে। 9 ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ভাৰত ৰং মহোৎসৱ। নেশ্যনেল স্কুল অফ ড্ৰামাৰ উদ্যোগত ডিব্ৰুগড় চহৰৰ ইণ্ডিয়া ক্লাব থিয়েটিকেল ইনষ্টিটিউশ্যনত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ভাৰত ৰং মহোৎসৱ আয়োজন কৰিছে। এই সন্দৰ্ভত আজি ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত নেশ্যনেল স্কুল অফ ড্ৰামাই এক সংবাদমেল অনুষ্ঠিত কৰে। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া ভাৰত ৰং মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব দেশৰ কেইবাখনো প্ৰখ্যাত নাট্যকাৰৰ দ্বাৰা ৰচিত 150খন নাট। সমগ্ৰ দেশতে 1 ফেব্ৰুৱাৰীৰ পৰা 21 দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা ভাৰত ৰং মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰিছিল নেশ্যনেল স্কুল অফ ড্ৰামাৰ অধ্যক্ষ তথা বলিউডৰ প্ৰখ্যাত অভিনেতা পৰেশ ৰাৱালে।
চলিত বৰ্ষত NSDয়ে এছিয়াৰ প্ৰথম বিশ্বব্যাপী থিয়েটাৰ বজাৰ সৃষ্টিৰ লক্ষ্যৰে ৰং 7 নামৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। তদুপৰি ৰং 7-এ থিয়েটাৰ শিল্পী, পৃষ্ঠপোষক, সমৰ্থকসকলক একত্ৰিত কৰি লুকাই থকা প্ৰতিভাক বিকশিত কৰা, আন্তৰ্জাতিক প্ৰকল্প প্ৰদৰ্শন আৰু সৃষ্টিশীল বিত্তীয় অংশীদাৰিত্বত বৃদ্ধিৰ লক্ষ্য গ্ৰহণ কৰিছে। অন্যহাতে এই সংবাদমেলত উপস্থিত থাকে NSDৰ সঞ্চালক চিত্ৰৰঞ্জন ত্ৰিপাঠী, নাট্যকাৰ অসীম শৰ্মা, পৌৰপতি ডাক্তৰ চৈকত পাত্ৰ আদি। ভাৰত ৰং মহোৎসৱ এইটো 25তম বৰ্ষ। ইতিমধ্যে 24 বছৰ হৈ গ'ল। এইবাৰ 25তম বৰ্ষৰ বাবে আয়োজন কৰা হৈছে আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহত্তম নাট মহোৎসৱৰ স্বীকৃতি পাইছে। অন্যতম বৃহত্তম নাট মহোৎসৱ। গতিকে আৰু এই ডিব্ৰুগড়ত হৈছে। ডিব্ৰুগড় ইমান ঐতিহ্যপূৰ্ণ, সাংস্কৃতিকভাৱে ঐতিহ্যপূৰ্ণ এখন চহৰ। ইয়াত হৈছে ই ডিব্ৰুগড়বাসীৰ বাবে বৰ সৌভাগ্যৰ কথা আৰু আমাৰ বাবেও, নেশ্যনেল স্কুল অফ ড্ৰামাৰ বাবেও বৰ সৌভাগ্যৰ কথা যে আমি ইয়াত আয়োজন কৰিছোঁ। তো গতিকে সমূহ নাট্যপ্ৰেমী দৰ্শকক আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ তেওঁলোক আহক। ইয়াত কোনো এণ্ট্ৰি পাছ নাই, কোনো প্ৰৱেশ মূল্য নাই। আহক তেওঁলোকে বিভিন্ন নাটক উপভোগ কৰক। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।